মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মানুহৰ পৰিপুষ্টি, মানে আমাৰ পৰিপুষ্টি কাৰ্যটো কেনেকৈ সমাধা হয় এই বিষয়ে আমি আলোচনা কৰিম। মানুহৰ পৰিপুষ্টি অৰ্থাৎ আমাৰ পৰিপুষ্টিৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীবিলাকত বহু কথাই জানি আহিছা, শিকিও আহিছা। এতিয়া এই পাঠত মানুহৰ পৰিপুষ্টিৰ বিষয়ে আগত যিখিনি অধ্যয়ন কৰিছে সেইখিনিও থাকিব, তাৰ লগত আৰু অলপ বহল ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়লৈকে বিস্তৃত এডাল দীঘল নলী। মুখৰ পৰা একদম পায়লৈকে আমি এই আহাৰ খাওঁ মুখেৰে, পায়লৈকে এডাল দীঘল নলী। এই নলীটো প্ৰায় 10 মিটাৰ দীঘল থাকে। এই পাচন নলীৰ বিভিন্ন অংশসমূহৰ চিত্ৰ 6.6ত দেখুওৱা হৈছে। বিভিন্ন অংশসমূহৰ চিত্ৰ 6.6ত দেখুওৱা হৈছে। আমি চিত্ৰটো চাই লওঁ। এইটো মুখগহ্বৰ, ইয়াত জিভা, এইটো হৈছে গ্ৰাহনলী, গ্ৰহিকা বা গ্ৰাহনলী বুলি কোৱা হয়। গ্ৰহিকাইদি খাদ্যখিনি আহি পাকস্থলীত জমা হয়। পাকস্থলীৰ পৰা খাদ্যখিনি এই সৰু পাইপডালৰ নিচিনা দেখিছে যে, এইটোক কয় ক্ষুদ্ৰান্ত। এই ক্ষুদ্ৰান্তত যায়। ক্ষুদ্ৰান্তৰ পৰা খাদ্যখিনি বৃহদন্ত্ৰত যায়। এনেকৈ গৈ মলভাণ্ডত জমা হয় আৰু সময়ে সময়ে আমি পায়ুৱেদি উলিয়াই দিওঁ। এতিয়া মুখগহ্বৰত কি লালতী গ্ৰন্থিৰ পৰা লালতী খাদ্যৰ লগত মিহলি হয়, যাৰ বাবে ইয়াৰ মাজেদি অহাটো সুচল হয়। পাকস্থলীৰ ৰস, পাচক ৰস এইবিলাক নিঃসৰণ হৈ খাদ্যৰ পাচন ঘটায়। তাৰপিছত ক্ষুদ্ৰান্তৰ প্ৰৱেশৰ লগে লগে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃত গ্ৰন্থিয়ে পিত্তৰস নিঃসৰণ কৰে। এই পিত্তৰস পিত্তথলীত জমা হৈ থাকে। পিত্তথলীৰ পৰা এই ৰস গৈ ক্ষুদ্ৰান্তত খাদ্যৰ লগত মিহলি হয়। আৰু তাৰপিছত অগ্ন্যাশয় গ্ৰন্থিৰ পৰা অগ্ন্যাশয় ৰস নিঃসৰণ হয় আৰু এইখিনিও গৈ খাদ্যৰ লগত মিহলি হয়। আৰু ক্ষুদ্ৰান্তৰ বেৰত থকা আন্তৰিক গ্ৰন্থিসমূহৰ পৰাও বিভিন্ন ধৰণৰ পাচক ৰস ওলায় আৰু খাদ্যৰ লগত মিহলি হয়। তাৰপিছত ইয়াত গৈ মলভাণ্ডত প্ৰৱেশ কৰে। ইয়াত খাদ্যৰ পানী আৰু লৱণ অংশ শোষণ হয় আৰু অপাচিত বাকী খাদ্যখিনি যিখিনি আমাৰ শৰীৰৰ বাবে অলাগতিয়াল সেইখিনি পায়ুৱেদি নিষ্কাশন কৰা হয়। এইটো হৈছে কি মধ্যচ্ছদা। ইতিমধ্যে আমি চিত্ৰটো অধ্যয়ন কৰিলোঁ, চালোঁ। ইয়াৰ বিভিন্ন অংশসমূহে বেলেগ বেলেগ কাৰ্য সমাধা কৰে। এই বিষয়ে সামান্য অলপ উল্লেখ কৰিছোঁ চমুকৈ। পাচন নলীত আহাৰ সোমোৱাৰ পাছত কেনেধৰণৰ পৰিৱৰ্তন ঘটে বাৰু? পাচন নলীত যেতিয়া আহাৰ সোমোৱাৰ পিছত কেনেধৰণৰ পৰিৱৰ্তন ঘটে এই বিষয়ে আমি বৃহৎ আলোচনা কৰোঁ। এই বিষয়ে আলোচনা তোমালোকে আগৰ শ্ৰেণীবোৰত পাই আহিছা যদিও এতিয়া আমি এই আলোচনাটো বহল ভিত্তিত কৰিবলৈ আগবাঢ়িছোঁ। খাদ্যৰ পাচনৰ লগত জড়িত এটা ক্ৰিয়াকলাপ আমি চাই লওঁ। এই ক্ৰিয়াকলাপটোৰ জৰিয়তে খাদ্যৰ কেনেধৰণে পাচন হয় আমি এই বিষয়ে জানিব পাৰিম। দুটা টেষ্ট টিউব A আৰু B 1 ml শ্বেতসাৰৰ 1% দ্ৰৱ লওঁ। 1% গাঢ়তাৰ আৰু 1 ml দ্ৰৱ ল'ব দিছে। A আৰু B দুয়োটাতে 1 ml কৈ ল'ব দিছে। A টেষ্ট টিউবত 1 ml মান লালতী মিহলি কৰা। A টেষ্ট টিউবটোতহে আমি 1 ml মান আমাৰ মুখৰ যিটো লালতী মিহলি কৰি দুয়োটা টেষ্ট টিউব আমি 20 পৰা 30 মিনিট সময়ৰ বাবে দুয়োটা টেষ্ট টিউব লৰচৰ নকৰাকৈ থোৱা হ'ল। এই পৰীক্ষাটো তোমালোকে নিজে সম্পন্ন কৰিব পাৰিবা। এইটো সহজ। তোমালোকৰ খালি আয়ডিনৰ দ্ৰৱৰ প্ৰয়োজন হ'ব। এতিয়া কেইটোপালমান আয়ডিনৰ দ্ৰৱ দুয়োটা টেষ্ট টিউবতে মিহলি কৰা। 2-3 টোপালমানকৈ আয়ডিনৰ দ্ৰৱ দুয়োটা টেষ্ট টিউবতে কি কৰিব লাগিব, মানে 20-30 মিনিট সময় লৰচৰ নকৰাকৈ থোৱাৰ পিছত দুয়োটা টেষ্ট টিউবত আয়ডিনৰ দ্ৰৱ মিহলি কৰিব লাগিব। এতিয়া কোনটো টেষ্ট টিউবত দ্ৰৱৰ ৰং সলনি হৈছে? আয়ডিনৰ ৰংটো কেনেকুৱা? নীলা বৰণৰ আয়ডিনটোৰ ৰঙৰ পৰিৱৰ্তন কোনটো টেষ্ট টিউবত হৈছে? তোমালোকে এইটো পৰীক্ষা যদি নিজে কৰা দেখা পাবা। B টেষ্ট টিউবত আয়ডিনৰ ৰঙৰ পৰিৱৰ্তন হোৱা দেখা পাবা। A টেষ্ট টিউবত আয়ডিনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়।
এতিয়া বিট হৈছে ইয়াত নহয় কিয় ইয়াৰ টেষ্ট টিউবত আমি কি লালটি মিহলি কৰিছিলোঁ চেলাই বা আমাৰ মুখৰ যিটো লালটি মিহলি কৰিছিলোঁ এই লালটিয়ে কি কৰিছে আয়োডিন শ্বেতসাৰখিনিক সৰল দ্ৰৱলৈ পৰিৱৰ্তন কৰি দিছে যাৰ বাবে শ্বেতসাৰ ইয়াত নাই আৰু শ্বেতসাৰ নোহোৱাৰ বাবে এই শ্বেতসাৰে কি কৰা নাই আয়োডিনৰ দ্ৰৱৰ ওপৰত ক্ৰিয়া কৰিব পৰা নাই কিন্তু বি টেষ্ট টিউবত আয়োডিনৰ দ্ৰৱৰ ওপৰত ক্ৰিয়া কৰি দ্ৰৱটোৰ ৰং সলনি কৰি নীলাৰ পৰা ক'লা কৰি দিয়ে গতিকে আমি গম পাওঁ যে লালটিয়ে আমাৰ আহাৰৰ শ্বেতৰ অংশক পাচন ঘটাবলৈ লালটিত উৎসেচক থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'বোৰ তোমালোকে সদায় প্লেলিষ্টত গৈ চাবা কাৰণ প্লেলিষ্টত মই তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ ইয়াৰ উপৰি প্লেলিষ্টবিলাক মই ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ তাৰ জৰিয়তেও তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা